হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই ভিডিঅ'টো পুনৰবাৰ আমাৰ যিটো নিযুক্তি প্ৰক্ৰিয়া আছিলে ৩৫,০০০ নিযুক্তি প্ৰক্ৰিয়া তাৰ ওপৰত ক'বলৈ আহিছোঁ। ইতিমধ্যে ইয়াৰ ওপৰত মই কেইবাটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ যিখিনি লিংক আছে তাৰ লগতে লগাই পেলাই মই আজি আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল আয়োজন কৰিছিল। তাত কিছুমান কথা কৈছিল নিযুক্তিৰ ওপৰতো। সেইখিনি কথা আৰু আগৰ মই যিখিনি ভিডিঅ' বনাইছোঁ তাৰ লগতে সংগতি ৰাখি মই কেইটামান কথা ক'বৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় আপোনালোকে উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। গতিকে বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব আপোনালোকে, আমি যেতিয়া গম পাইছিলোঁ যোৱা 19 তাৰিখে মৰিয়নিত যেতিয়া আমাৰ শ্ৰদ্ধাৰ CM ছাৰে কৈছিলে যে নৱেম্বৰ মাহৰ ভিতৰতে আমি নিযুক্তি প্ৰক্ৰিয়া দিম। বহুতখিনি কথা মই সুধিছিলোঁ, যিখিনি কথা আমাৰ নিযুক্তিৰ লগত জড়িত আছিলে সেইখিনি কথা হৈছিল, আৰু বাকী বিভিন্ন কথা সুধিছিলোঁ, কিন্তু সেইখিনি কথা ইয়াত যিহেতু কণ্টেক্সট নাই, চ' সেইখিনি মই নকওঁ। চ' নিযুক্তি প্ৰক্ৰিয়াৰ কথা যেতিয়া সুধিছিলোঁ তেতিয়া তেওঁ নিশ্চয় কৈছিলে যে আমাৰ মিড অফ দ্য মান্থ, নৱেম্বৰৰ প্ৰায় 14, 15, 16 এনেকুৱা মানতে দিয়াৰ কথা এটা কৈছিলে। চ' আজি যিটো সংবাদমেল আয়োজন কৰিলে তাতো আমাক কৈছে যে অহা 1 তাৰিখৰ পৰা, নৱেম্বৰ 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট ৱাইজ, বাকীখিনি নহয় আচলতে ADRE যিখিনি আছে ডিপাৰ্টমেণ্ট, কাৰণ 4th গ্ৰেড 3rd গ্ৰেডৰ কথা আছে। চ' সেইখিনি কাৰণ কোনে ক'ত পাব, ডাইৰেক্ট এপইণ্টমেণ্ট লেটাৰ দি দিলেতো পিছত দিগদাৰ হ'ব, হাহাকাৰ হ'ব, কোন ক'ত যাব, তেনেকুৱা ধৰণৰ কথা আছে। গতিকে তেখেতে এই কথাটো ক'লে যে অহা 1 তাৰিখৰ পিছত 1 তাৰিখৰ পৰা লটাৰী হ'ব। লটাৰী মানে কোনে কোনটো ডিপাৰ্টমেণ্টত পাব সেইখিনি ধুনীয়াকৈ হ'ব, তাৰপিছতে অৰ্ডাৰ ইছ্যু কৰিব, মানে এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিব। আল্টিমেট কথাটো এনেকুৱাই যে যিমানখিনি এপইণ্টমেণ্টৰ কাম আছে অলমষ্ট ৰেডি হৈ গৈছে, জাষ্ট ডিপাৰ্টমেণ্টটো চিলেক্ট কৰিব আছে, ৰেণ্ডমলি লটাৰী কৰিব, ৰেণ্ডমলি হ'ব, ঠিক আছে। বাকী যিখিনি আছে GT PGT হওক বা এতিয়া অলপ আগতে ক'লে সংবাদমেলত যে যিখিনি প্ৰাথমিক শিক্ষা, মানে 5,550টা পষ্টৰ যিখিনি ৰিক্ৰুইটমেণ্টৰ কথা আছিলে সেইখিনি এতিয়ালৈকে লিষ্ট দিয়া নাই, ফাইনেল মেৰিট লিষ্ট দিয়া নাই। তো সেইটো অক্টোবৰ মাহৰ ভিতৰতে দিম বুলি কৈছে। ডেফিনেটলি দিবই লাগিব অক্টোবৰ মাহৰ ভিতৰতে। আৰু নৱেম্বৰ মাহত এইটো অলমষ্ট মোৰ ফালৰ পৰা মই যি বুজি পাইছোঁ আপোনাৰ 99.99% বুলি কৈছোঁ। 0.01টো মই কোৱা নাই, কাৰণ নাজানো কেতিয়াও চেঞ্জ হৈ যায়, এইটোতো মোৰ ৰিস্ক কেনেকৈ ল'ম, বিকজ আই এম নট দ্য অথৰাইজ পাৰ্চন। তো মই যিখিনি বুজি পাইছোঁ, যিমানখিনি ইনফৰমেশ্যন মোৰ ওচৰত আছে সেইখিনিৰ পৰা আপোনালোকক কৈছোঁ যে আপোনালোকে ধৰি লওক নৱেম্বৰ মাহৰ পৰা আৰু নিপিছুৱাই, কাৰণ বহুত দীঘলীয়া হৈ যাব বস্তুটো। তেওঁলোকেও বুজি পাইছে, আমি যেতিয়া মেছেজ কৰিছোঁ তেওঁলোকে কৈছোঁ কথাখিনি যে দীঘলীয়া হৈ গ'লে মানুহখিনি আকৌ বেয়া পাইছে, কাৰণ এইখিনি 26ত ইলেকশ্যন আছে। এতিয়া আমাৰ বিশেষকৈ আমাৰ যিখিনি উঠি অহা প্ৰজন্ম, যিখিনি চাকৰি প্ৰত্যাশী যিখিনি আমাৰ লোক আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকক কেতিয়াও বিট্ৰে কৰিব বিচৰা নাই গভৰ্ণমেণ্টে। তো যিমান সোনকালে পাৰে তেওঁলোকে দিবলৈ চেষ্টা কৰিব। আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে বহুতখিনি পলম হৈ গ'ল, তো এতিয়া আকৌ কামত লাগিছে তেওঁলোক। আজিৰ পৰা আৰম্ভ কৰিছে অলৰেডি, যিমানখিনি কৰিবলগীয়া আছে আজিৰ পৰা আৰম্ভ কৰি দিলে। DW কামখিনিতো চলিয়ে আছে, আপোনালোকে গমেই পাইছে। অহা 2-3 দিনৰ ভিতৰতে DW, অহা সোমবাৰমানৰ ভিতৰতে, আজিকালিৰ ভিতৰত যদি এইটো কথা দিব, নহ'লে অহা সোম মঙলবাৰৰ ভিতৰতে আপোনালোকে লিষ্ট পাই যাব DW। বাকী যিখিনি কাম আছে আকৌ কৈছোঁ মই 1 তাৰিখৰ পৰা ৰেণ্ডমলি তেওঁলোকে চুজ কৰি ডিপাৰ্টমেণ্ট ৱাইজ চিলেক্ট কৰি দিব। তাৰপিছতে কিমান দিন, খুব বেছিতকৈ বেছি আৰু 3-4 দিনতে এই কামটো হৈ যায়, বা বহুত বেছি তেওঁ কৈছে 15 দিনমান লাগিব। আজি ধৰি লওক আপোনাৰ 23 তাৰিখ হয়নে, এইফালে 7 দিন আছে, আৰু এইফালে আৰু 7 দিন বা 10 দিনে ধৰি ল'লোঁ। 15 তাৰিখৰ ভিতৰত আমাৰ প্ৰায় ৰেডি হৈ যাব, 15-16 তাৰিখ মানৰ, মানে 20 তাৰিখৰ ভিতৰত আপোনালোকে ধৰি থওক, 20 তাৰিখৰ ভিতৰত আপোনালোকৰ এপইণ্টমেণ্টটো হৈ যাব। মই যিমানটো বুজি পাইছোঁ, এইটো 100% চিয়'ৰ মই নিদিওঁ, কিন্তু মই যিখিনি বুজিছোঁ সেইখিনি কথা ক'লোঁ। গতিকে আশা কৰোঁ আমি সকলোৱে অহা নৱেম্বৰৰ মাজৰ ভাগত আমি চাকৰি পাবলৈ সক্ষম হ'ম, আমি সকলোৱে একেলগে খানাপাৰাত লগ হ'ম। সেইখিনিয়ে মোৰ আশা, এইখিনি মোৰ ক'বলগীয়া আছিলে। গতিকে এইখিনিয়ে কৈ মই আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ, জয় আহোম।